নমস্কাৰ, নৰ্থ ইষ্ট নাও ডিজিটেল লাইভলৈ সকলোকে আৰু যিহেতু কিছু সময় পূৰ্বে পাণবজাৰ থানাত মানে উপস্থিত হৈছেহি কুংকি চৌধুৰী আৰু কুংকি চৌধুৰী হৈছে মধ্য গুৱাহাটী সমষ্টিৰ তেওঁ প্ৰাৰ্থী বিৰোধী ঐক্য সমৰ্থিত অসম জাতীয় পৰিষদৰ আৰু কিহৰ কাৰণে তেওঁক এনেদৰে হাৰাশাস্তি কৰা হৈছে অভিযোগ উত্থাপিত হৈছে। বিভিন্নজনে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এটা কথা এইখিনিতে মই উল্লেখ কৰি থওঁ, কুংকি চৌধুৰীয়ে যিহেতু পাণবজাৰৰ যি ক্ৰাইম ব্ৰাঞ্চত এখন এজাহাৰ দাখিল কৰিছে, তেওঁৰ বিৰুদ্ধে কিছুমান মিছা ভিডিঅ' প্ৰস্তুত কৰি AI দ্বাৰা প্ৰস্তুত কৰি তেওঁ গো মাংস খোৱা বুলি মানে তেওঁৰ মুখেৰে কোৱাই পেলাই এক মানে ভিডিঅ' প্ৰস্তুত কৰিছিল। সেই ভিডিঅ' বিৰুদ্ধে পাণবজাৰ থানাত কেইবাজনো ব্যক্তি বিৰুদ্ধে অভিজ্ঞান দিহিঙীয়াই হওক বা বলেন বৈশ্যই হওক আৰু কেইগৰাকীমান লোকৰ বিৰুদ্ধে যি থানাত এজাহাৰ দাখিল কৰিছিল অপৰাধ শাখাত, কিন্তু তাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহ'ল, কাকো সোধপোছৰ বাবে মাতি অনা নহ'ল। আৰু এই ক্ষেত্ৰত কিন্তু তাৰ বিপৰীতে কোনো নৱ কুমাৰ লহকৰ নামৰ এগৰাকী বিজেপি পালি নেতাৰ কিছুমান ভুৱা আৰু ভিত্তিহীন এজাহাৰ ভিত্তিত বা অভিযোগ আনি পেলাই যি এজাহাৰ দিলে, সেই এজাহাৰৰ ভিত্তিত কিন্তু এনেকুৱা ধৰণৰ কিছু গোচৰৰ ভিত্তিত কুংকি চৌধুৰীক তলব কৰিছে আজি। আৰু সৌ সিদিনাখনৰ ওপৰত তেওঁ সামাজিক মাধ্যমৰ যি টীম, সেই টীমটোকো কিন্তু তলব কৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'ব আমি বিচাৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে যুৱ সমাজকৰ্মী সুব্ৰত তালুকদাৰ উপস্থিত আছে। আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, সমগ্ৰ বিষয়টো কি ক'ব, যে সম্পূৰ্ণ বৈষম্যমূলক হোৱা নাই নে আৰক্ষী আচৰণ, কি ক'ব? আমি এইবাৰ গোটেই নিৰ্বাচনটোত একেবাৰে তৃণমূল পৰ্যায়ত থাকি কাম কৰিছোঁ আৰু এটা কথা, এই গোটেই নিৰ্বাচনটোত আমি স্পষ্টকৈ দেখিছোঁ, গোটেই নিৰ্বাচনটোত যিমান অনিয়ম কৰিব লগা আছে, যিমান অনীতি কৰিব লগা আছে, গোটেইখিনি বিজেপিয়ে কৰিছে। তেওঁলোকে প্ৰত্যেক সমষ্টিত কোটি কোটি টকা তেওঁলোকে বিলাইছে, ৰাইজক দিছে। তাৰপিছত তেওঁলোকে নিৰ্বাচনী আচৰণবিধি তেওঁলোকে ভংগ কৰাত এক নম্বৰ পজিশ্যনত আছে। আপুনি চাব যে বিজয় গুপ্তা, যিগৰাকী মধ্য গুৱাহাটীৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী, তেওঁ এখন স্কুলত গৈ পেলাই নিৰ্বাচনী আচৰণবিধি মানে সম্পূৰ্ণ ভংগ কৰি এখন স্কুলত গৈ পেলাই তেওঁ মিটিং কৰিছে, নিৰ্বাচনী সভা কৰিছে। তাৰপিছতো বিজয় গুপ্তাৰ একো নহ'ল। তাৰ মানে আজিৰ দিনত মানে বিজেপিৰ যিটো স্বাৰ্থ, বিজেপিৰ যিটো, আৰু তাতো আপুনি চাব যে কুংকি চৌধুৰীৰ নিচিনা এগৰাকী ছোৱালী, যি উচ্চ শিক্ষিত ছোৱালী, সেই ছোৱালীগৰাকীক ইমান হাৰাশাস্তি কৰিছে বিজেপিয়ে। এইটো এটা ভয়ংকৰ কথা। তাৰমানে শিক্ষা থাকিলে মানুহ বা খিলঞ্জীয়া হ'লে বিজেপিৰ পৰা মানে হাত সাৰি কোনো নাযায়। অথচ বিজয় গুপ্তাৰ দৰে এগৰাকী বেপাৰী মানুহ, তেওঁ যিমান যি নিয়ম ভংগ কৰিলেও কিন্তু তেওঁ পুলিচৰ মানে পৰা হাত সাৰি যায়। এইটো হৈছে গোটেই হিমন্ত বিশ্ব শৰ্মাৰ ইক'চিষ্টেম। আজি চাব, আজি গোটেই নিৰ্বাচনটোত তেওঁলোকে ব্যাপক পৰ্যায়ত আপোনাৰ টকা বিলোৱা বুলি তেওঁলোকৰ বিৰুদ্ধে আহিছে, কমপ্লেইন আহিছে, নিৰ্বাচনী আচৰণবিধি ব্যাপক হাৰত ভংগ কৰিছে। মই অলপ আগত আপোনাক বিজয় গুপ্তাৰ উদাহৰণটো দিলোঁ। কিন্তু তাৰপিছত কুংকি চৌধুৰীয়ে এখন এজাহাৰ দিছিল, সেইখনৰ ওপৰত কিন্তু কোনো ব্যৱস্থা চৰকাৰে নল'লে। কিন্তু তাৰপিছত কুংকি চৌধুৰীৰ ওপৰত কোনোবা নৱ কুমাৰ লহকৰ, আমি কোন চিনি নাপাওঁ, এজন আননোন মানুহ, তেওঁ কিন্তু এজাহাৰখন দিয়াৰ লগে লগে আহি পেলাই তেওঁক গ্ৰেপ্তাৰ কৰি মানে আপোনাৰ থানালৈ সমন মতে ধৰিলে। গতিকে এই হাৰাশাস্তি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ ইক'চিষ্টেমত, যিটো পৰিৱেশ তন্ত্ৰত যদি কোনোবা নাথাকে, তেনে তেওঁৰ বিৰুদ্ধে মানে নমাই অনা হৈছে অত্যাচাৰ। আজি চাব, অকল ইয়াত বুলি নহয়, আজি লুৰিণজ্যোতি গগৈৰ ঘৰত অনাধিকাৰ পুলিচৰ প্ৰৱেশ হৈছে। অসমে প্ৰতিদিনে কাকতৰ কাৰ্যালয়ত শিল ভাঙি ভঙা হৈছে। একেবাৰে এটা ৰেয়াৰ ঘটনা, এইটো এটা কোনোদিন নোহোৱা নোপোজা ঘটনা। এখন কাকতৰ অফিচত শিল মাৰি অফিচটো মানে ভাঙি পেলোৱা হৈছে। তাৰপিছত আপুনি চাব যে আমাৰ ৰাভা হাছঙত দুগৰাকী আদিত্য ৰাভা আৰু এগৰাকী নাম কি আছিল, তেওঁলোকৰ ওপৰত পুলিচে এজাহাৰ দিছে। একেবাৰে মানে 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 এটা কোনো ভিত্তি নোহোৱা কথা এটাত তেওঁলোকে এজাহাৰ। আজি কুংকি চৌধুৰীক পুলিচে সমন দিছে। এই গোটেই কথাটোতো এইটোৱে প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ভয় খাইছে তেওঁ ইলেকশ্যন হাৰিব বুলি। এতিয়া তেওঁ ভয় ভাবুকি দমন দি পেলাই তেওঁ আকৌ পুনৰ শাসনত আহিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। নিশ্চয়কৈ অনন্যা শইকীয়া আছে আমাৰ সৈতে। কি ক'বা যে আৰক্ষী বৈষম্যমূলক স্থিতি, এখন এজাহাৰ দিলে আজি প্ৰায় এসপ্তাহ দুসপ্তাহ পাৰ হৈ গ'ল, কোনো ধৰণৰ ব্যৱস্থা নল'লে, কাকো সোধপোছৰ কাৰণে নামাতিলে। যিখন এজাহাৰ কুংকি চৌধুৰীয়ে মানে গো মাংস খোৱা বুলি ভুৱা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু তাৰ বিৰুদ্ধে এজাহাৰ দিছিল কুংকি চৌধুৰীয়ে নিজেই, কি ক'বা? আচলতে এই
যিটো পৰিৱেশ এই পৰিৱেশটো বৰ্তমান বুলি নহয় 2014 চনৰ পিছৰ পৰাই আৰম্ভ হৈছে যেতিয়া বিজেপি চৰকাৰ এখন আচলতে শাসনলৈ আহিছে আমি দেখিছোঁ যে বিৰোধীয়ে বিভিন্ন ধৰণৰ এজাহাৰ দিয়াৰ পিছতো বিজেপিৰ যদি কোনোবা কৰ্মকৰ্তা বা যদি বিজেপি কোনো নেতা জড়িত হৈ থাকে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ একো একশ্যন লোৱা আমি দেখা নাপাওঁ এইখন চৰকাৰৰ দিনত বা তেওঁলোকে এই যিটো পুলিচে যি খাকী পিন্ধে আচলতে তেওঁলোকে খাকী পোছাক খুলি পেলাই এতিয়া বিজেপি বেজটো লগাই লোৱা ভাল কাৰণ আমি দেখিছোঁ যে এতিয়া যিসকল পুলিচ আছে তেওঁলোকে কেৱল বিজেপিৰ মতে উঠা বহা কৰা দেখা গৈছে বিশেষকৈ গুৱাহাটীৰ সমষ্টিজুৰি যদি আমি চাওঁ পোনপ্ৰথমতে এই পৰিৱেশটো এই যিটো এটা বিষাক্ত পৰিৱেশ সৃষ্টি কৰিছে কোনো মাত মাতিব নোৱাৰা এটা পৰিস্থিতি সৃষ্টি কৰিছে সেইটো কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিলে তেখেতে বিভিন্ন এলিগেশ্যন লগালে কেণ্ডিডেটৰ পৰিয়ালক আনকি টানি আনিছিলে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এগৰাকী সৰু ছোৱালী তেখেত খুব নতুনকৈ ৰাজনীতিলৈ আহিছে বিজেপিয়ে খুব ইউথ এম্পাৱাৰমেণ্টৰ কথা কয় তেওঁলোকে কৈ থাকে যে নিৰ্বাচনৰ সকলো ইউথ ওলাই আহিব লাগে পাৰ্টিচিপেট কৰিব লাগে কিন্তু যেতিয়া ইউথ ওলাই আহে তেতিয়া দেখা পাওঁ যে আমাৰ ৰাজ্যৰ যিগৰাকী মুৰব্বী সেইগৰাকী মুৰব্বীয়ে এই যিসমূহ ওলাই আহে যিসমূহ ইউথ আচলতে ওলাই আহে নতুনকৈ আচলতে যি ৰাজনীতিৰ প্ৰেক্ষাপটত খোজ দিয়ে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ লেতেৰা ৰাজনীতি কৰে তেওঁলোকৰ পৰিয়ালক টানি আনে আচলতে তেখেতে ইমানখিনি কৰাৰ পিছতো এই যিগৰাকী ব্যক্তি কুংকি চৌধুৰী তেওঁ যিটো হত্যা সেই হত্যাটো আচলতে তেওঁ নষ্ট কৰিব পৰা নাছিলে তেওঁ দেখিলে যে ৰাইজ ওলাই আহিছে তেখেতৰ ছাপৰ্টত সেইকাৰণে তেওঁলোকে ভয় খাইছে আৰু বিজেপি চৰকাৰখনে এতিয়া বৰ্তমান তেওঁক মাতি আনিছে আমি আচলতে মেইন কথাটো হৈছে যে তেওঁক কিহৰ কাৰণে মাতিছে সেইটোলৈ এতিয়ালৈকে স্পষ্ট কৰা নাই দ্বিতীয় কথাটো হ'ল যে কুংকি চৌধুৰীয়ে যেনেকৈ আপুনি ক'লে যে পূৰ্বতে এখন এজাহাৰ দাখিল কৰিছিলে এতিয়ালৈ সেইজন ব্যক্তিক কিন্তু আমি আটক কৰা দেখা নাই লগতে বিজয় গুপ্তা ডাঙৰীয়াই কিন্তু বহুতখিনি ইলেকশ্যনৰ যিটো প্ৰচিডিউৰ আচলতে ফ'ল' কৰিব লাগিছিলে স্কুলত মিটিং পাতিছিল হয় স্কুলত মিটিং পাতিছিলে কিন্তু আমি তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ইলেকশ্যন কমিশ্যনাৰৰ কোনো ধৰণৰ একশ্যন লোৱা আমি দেখা নাই কুংকি চৌধুৰীয়ে এই কথাটো আচলতে স্পষ্ট কৰিছিলে তেওঁ এখন এজাহাৰ দিছিলে সেই এজাহাৰ দিয়াৰ কাৰণে হয়তো আজি কুংকি চৌধুৰীক উপহাৰ হিচাপে তেওঁক আজি উল্টাই সোধপোছৰ কাৰণে মাতি অনা হৈছে কিন্তু বিজয় গুপ্তাৰ এগেইনষ্টত কোনো ধৰণৰ একশ্যন লোৱা নাই অকল গুৱাহাটীতে নহয় আমি দেখিছোঁ খোৱাঙতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যিটো সমষ্টি হয় তাতো দেখিছোঁ যে তাতে যি বিৰোধী যিটো প্ৰাৰ্থী আছে চক্ৰধৰ গগৈ তেখেতৰ এটা এজাহাৰতে লুৰিণজ্যোতি গগৈৰ ঘৰত গৈ পেলাই আচলতে পুলিচে তালাচী চলাইছে কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা তেওঁৰ সতীৰ্থসকলে যেতিয়া চক্ৰধৰ গগৈৰ বিৰুদ্ধে কমপ্লেইন দিছিলে বা তেখেতে বাহিৰৰ পৰা অনা ব্যক্তিক তেওঁৰ সমষ্টিত ৰাখি থোৱা যেতিয়া কোৱা হৈছিল ইলেকশ্যন কমিশ্যনাৰে যেতিয়া কৈছিলে যে কোনোবা যদি সমষ্টিৰ বাহিৰৰ ব্যক্তি সেই সমষ্টিত উপস্থিত আছে তেওঁলোক ওলাই যাব লাগে কিন্তু সেইজন ব্যক্তিক যেতিয়া ৰাখা বুলি যেতিয়া অভিযোগ আনিছিলে সেই ব্যক্তিজনৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন লোৱা দেখা নাছিলোঁ কিন্তু আমি দেখিছিলোঁ যে পুলিচে গৈ পেলাই আচলতে লুৰিণজ্যোতি গগৈ ঘৰতহে তলাচী চলাইছিল মন্ত্ৰী বিমল বৰাই অপেনলি এটা ধমক দিয়াৰ পাছতে মানে কামৰূপ যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনে কিন্তু দুজনকৈ এজেপি কৰ্মীক আটক কৰি লৈ অহা বুলি আমি শুনা পাইছিলোঁ কিমান দূৰ সঁচা বা কি ক'ব হয় এইটো আপোনালোকে খুব এইটো সঁচাই কথা হয় কাৰণ আমি জানো যিহেতু নিজে আমি জড়িত আছোঁ সেই সমষ্টিৰ লগত তো আচলতে এইটো খুব দুখ লগা বিষয় হয় যে পুলিচ প্ৰশাসন আচলতে এটা নিৰ্দলীয় এটা ইক'চিষ্টেম হয় আচলতে পুলিচ বুলি ক'লে কি হয় তেওঁলোকে কাৰ বাবে আছে আমাৰ বাবে আছে জনসাধাৰণৰ বাবে আছে কিন্তু মন্ত্ৰী এগৰাকীয়ে ধমক দিয়াৰ পিছত পুলিচ আচলতে এক ৰাতিৰ ভিতৰতে গৈ পেলাই একশ্যন লৈছে তাৰ মানে এইটো কথা স্পষ্ট হৈ গৈছে মই আগতেই কৈছোঁ পুলিচ কিন্তু এতিয়াতো নিয়ম মতে নোৱাৰে কাৰণ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত মন্ত্ৰীৰ পাৱাৰ নাথাকে সেইটোতো হয় কিন্তু আপুনি জানে এইখন চৰকাৰৰ দিনত আচলতে কোনো নিয়ম বুলি একো কথা নাই তেওঁলোকে নিয়ম বনায় সেই নিয়ম মতে আচলতে যিবোৰ আচলতে আমাৰ ইণ্ডিপেণ্ডেণ্ট বডি আছে পুলিচ হওক ইলেকশ্যন কমিশ্যনাৰ হওক ইডি হওক CID হওক সকলোখিনিয়ে আচলতে তেওঁলোকৰ মতে উঠা বহা কৰে আচলতে এতিয়া ৰাইজ সজাগ হ'বলৈ হ'ল কাৰণ আজি হয়তো কুংকি চৌধুৰীক মাতি পঠিয়াইছে আজি লুৰিণজ্যোতি গগৈ ঘৰত এনেকৈ তালাচী কৰিছে কালি পৰহি কিন্তু আপোনাৰ ঘৰতো হ'ব পাৰে মোৰ ঘৰতো হ'ব পাৰে যদি আমি এইখন চৰকাৰৰ বিৰুদ্ধে মাত মাতোঁ নিশ্চয়কৈ আপুনি কিবা ক'ব বিচাৰিব নেকি সমগ্ৰ বিষয়টো কুংকি চৌধুৰীক বৰ্তমান সময়ত থানাত মানে হাজিৰ হ'বলৈ দিয়া হৈছে কিন্তু কুংকি চৌধুৰীয়েও এখন এজাহাৰ দিছিল কিন্তু কোনো ধৰণৰ বৰ্তমানকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে কি ক'ব কাৰণ কুংকি চৌধুৰীৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে
প্ৰথম দিনা নমিনেশ্যন পেপাৰ দিয়াৰ আগমুহূৰ্তৰ পৰা কুংকি চৌধুৰীৰ ওপৰত বিজয় গুপ্তাৰ বাহিনী আৰু যিখন চৰকাৰ বৰ্তমান চৰকাৰ নাই, যিহেতুকে নিৰ্বাচনী অনুসূচনা জাৰি কৰাৰ পিছত কোনো চৰকাৰৰ ভূমিকা নাথাকে। তাৰ পিছতো আমাৰ কুংকি চৌধুৰীক সমগ্ৰ অসম নহয়, চেণ্ট্ৰেল গুৱাহাটীয়ে নহয়, সমগ্ৰ অসমৰ পৰা যিটো জনমত গঢ়ি উঠাৰ কাৰণে তেখেতক এটা ফুল কমলীয়া এগৰাকী নিৰ্বাচনী প্ৰাৰ্থী বুলি মই এইটো কাৰণতে কৈছোঁ, তেওঁ এই ৰাজনৈতিক পথাৰখনত আহিছিলে, তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে, এই ৰাজনৈতিক পথাৰৰ পৰা আঁতৰি যোৱাৰ কাৰণে এইবোৰ ষড়যন্ত্ৰ কৰিছে। যি সময়ত গুৱাহাটী মহানগৰীত বিদ্যালয়সমূহত কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব নোৱাৰে বা তাৰ সেই প্ৰধান আচাৰ্যজনো কোনো মানুহকে ক'ব নোৱাৰে যে অমুকক ভোট দিব বা তমুকক কোনো প্ৰাৰ্থীক ভোট দিব বুলি ক'ব নোৱাৰে, সেই প্ৰধান শিক্ষকজনক এখন চৌকেছ নটিচ দিলে, কিন্তু চৌকেছ নটিচৰ পিছত কি ধৰণৰ কি প্ৰতিক্ৰিয়া হ'ল কিন্তু আজিলৈ কোনো জনসাধাৰণে গম নাপালে, কাৰণ প্ৰশাসনতন্ত্ৰ তেওঁলোকৰ হাতত। গতিকে আপুনি চাওক, বিমল বৰাৰ নিচিনা এজন মানুহে যেতিয়া এজন মন্ত্ৰীয়ে ODC OSP বুলি ক'ব পাৰে, প্ৰশাসনতন্ত্ৰক তেওঁলোকে কিদৰে ব্যৱহাৰ শিকাইছে, কাৰণ এজন মন্ত্ৰী, এজন সাংস্কৃতিক মন্ত্ৰী হিচাপত তেওঁৰ মুখত এনেকুৱা ব্যৱহাৰে কিন্তু শুভ নাপায়। এইখিনি আৰু কুংকি চৌধুৰী বিপুল ভোটত যে জয় হ'ব বুলি তেওঁলোকে ভীতিগ্ৰস্ত হৈছে, আৰু ভীতিগ্ৰস্ত হৈ কিনে কুংকি চৌধুৰীৰ ওপৰত বিভিন্ন ধৰণৰ বা পৰিয়ালবৰ্গৰ ওপৰত ইনলিগেল কিছুমান বিষয়বস্তু আনিছে। যিদৰে কুংকি চৌধুৰীৰ পিতৃক ভূমাফিয়া বা মাটি দালাল বুলি আখ্যা কৰিছে, যদি তেখেতে এনেকুৱা ধৰণৰ কাম কৰিছিল, তেওঁৰ চৰকাৰে আজি 10 বছৰ বিজেপি চৰকাৰ অসমত ৰাজত্ব কৰিল, কিয় তেখেতক ব্যৱস্থা কৰিব নোৱাৰিলে? আজি যদি আমি যিখিনি কথা মিডিয়াৰ যুগত আমি যিখিনি কথা গম পাইছোঁ যে কুংকি চৌধুৰীৰ ককা গিৰিজানন্দ চৌধুৰীৰ যি ভূমিত ৰাজ্যৰ সচিবালয় বহি আছে বুলি আমি গম পাওঁ, আৰু যিদৰে কালাপাহাৰত সেই কুংকি চৌধুৰীহঁতৰ আজু ককাই যিবোৰ ভূমিদান কৰিছিল, সেই কথাখিনি কিন্তু আজিলৈ কিয় আমাৰ মিডিয়াৰ সন্মুখৰ দ্বাৰা জনসাধাৰণে গম পাইছে, কিন্তু বিভিন্ন জনসাধাৰণ কিন্তু চৰকাৰে আজিলৈ তেওঁলোকক এটা যিটো স্বীকৃতি দিব লাগিছিল সেই স্বীকৃতি আজিলৈ নিদিলে, আৰু কুংকি চৌধুৰী বিপুল ভোটত জয় হ'ব বুলি শংকা হৈ কিনে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচিছে। নিশ্চয়কৈ আমাৰ সৈতে অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াও আছে, আমি তেওঁৰ মন্তব্য শুনাবলৈ আমি এই মুহূৰ্তত চেষ্টা কৰিম, আৰু আমি শুনাই আছোঁ তেওঁৰ যি মন্তব্য সেয়া। বাৰে বাৰে তেওঁক মাতি থাকিব লাগে, ৰাতি 12 বজাত গৈ কাৰোবাক উঠাই আনিবগৈ লাগে, তেনেকুৱা গোচৰ নহয়। এইটো তদন্ত কেৱল তেওঁলোকে যেতিয়া দেখিছে যে কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰে অসমৰ মানুহক প্ৰভাৱিত কৰিছে, কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰে অসমত ৰাজনৈতিকভাৱে এটা নেৰেটিভ তৈয়াৰ কৰিলে, যিটো নেৰেটিভে বিজেপি দলক ক্ষতি কৰিছে। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো এটা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে, আৰু সেইকাৰণে এই গোচৰটো কৰা হৈছে। আপুনি চাওক যে এনেকুৱা ধৰণৰ নিৰ্বাচনী বিধি উলংঘাৰ কিমান FIR ক'ত পৰিছে, কোনোবাই খবৰ ৰাখিছেনে? কেৱল এগৰাকী প্ৰাৰ্থী কিয় বাছি লোৱা হৈছে? প্ৰথম কথাটো হ'ল এইটো। আজি কুংকি চৌধুৰীয়ে এখন FIR দিছিলে যে তেওঁৰ ছবি মৰ্ফ কৰি পেলাই তাত ভিডিঅ' এটা AID বনাই প্ৰচাৰ কৰা হৈছে। সেইখন FIRৰ কিবা তদন্ত হ'লনে? সেইখন FIRৰ গোচৰ পঞ্জীয়ন কৰা হ'লনে? সেইখন FIRৰ ভিত্তিত কাৰোবাক গ্ৰেপ্তাৰ কৰা হ'লনে? এইবোৰোতো প্ৰশ্নৰ উত্তৰ দিব লাগিব। আজি বাৰে বাৰে তেওঁক মাতি আনিছে, 12 বজাত মানুহ উঠাই আনিছে, তেওঁৰ মানুহক উঠাই আনিছে, আনি আপোনাৰ ৰাতি গধূলি 4টা বজালৈকে ৰাখি দিছে। এইবোৰ এনেকুৱা গোচৰ নেকি? এটা বেইলেবল অফেন্স হয়, চব বেইলেবল অফেন্স, গোটেইকেইটা বেইলেবল অফেন্স। গতিকে এৰেষ্টৰ প্ৰশ্নই উঠিব নোৱাৰে। তাৰ পিছত এনেকুৱা হাৰাছমেণ্ট কৰি থকাটো মই ভাবোঁ যে এইটো আক্ৰোশমূলক, আৰু ইয়াৰ কাৰণে আজি আপুনি চাওক যে নাগৰিকসকলে স্বতঃস্ফূৰ্তভাৱে গম পাই আহি ইয়াত থিয় হৈছে। তাৰ পৰাই আপোনালোকে এটা কথা বুজিব লাগিব যে মানুহৰ ক্ষোভ কিমান আছে। চৰকাৰ গভৰ্ণমেণ্ট ইজ ব্যাপক, আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিবিলাকক আমি কোনো কাৰণতে আইনসংগত কথা বুলি ভাবিব নোৱাৰোঁ। এইবিলাকে আপোনাৰ খোৱাঙৰ পৰা ইয়াত আপোনাৰ এই পাণবজাৰ কুংকি চৌধুৰীলৈকে যিবোৰ ঘটনা ঘটি আছে, সেই ঘটনাবিলাকে মই ভাবোঁ যে চৰকাৰখনে ভয় খোৱাৰ কথাটো প্ৰতিপন্ন কৰিছে। বিজয় গুপ্তায়ো কিন্তু স্কুলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল, আৰু এই বিতৰ্কৰ পিছতে অভিযোগ দাখিলো হৈছিল, কিন্তু কোনো ধৰণৰ ব্যৱস্থা নহ'ল, কেৱল চৌকছ দিয়া। বিজয় গুপ্তাক এনেকৈ মাতি অনা হ'লনে নাই? বিজয় গুপ্তাৰ মানুহক ৰাতি 3টা বজাত আপোনাৰ এৰেষ্ট কৰি উঠাই লৈ অনা হ'লনে নাই? বিজয় গুপ্তাক আনি 2 দিনৰ কাৰণে ৰাখি থোৱা হ'লনে নাই? তাত কি কৰা হ'ল? তাত আপোনাৰ যিখন স্কুলৰ শিক্ষকজনক ছাছপেণ্ড কৰি পেলাই তেওঁলোকে গোটেই দায়টো সৰাৰ চেষ্টা কৰিলে। কিয় এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেটৰী ট্ৰিটমেণ্ট কৰা হৈছে? এইটোতে প্ৰমাণ হয় যে এই গোচৰ কেৱল আৰু কেৱল হাৰাছমেণ্টৰ কাৰণে তৰা গোচৰ। আজি আমি
মই অধিবক্তা হিচাপেও বা আমি নাগৰিক সমাজৰ নাগৰিক সন্মিলনৰ লগত জড়িত ব্যক্তি হিচাপেও আমি আজি ইয়াত থিয় হৈছোঁ তেওঁৰ কাষত। আমি ভাবোঁ যে আজি প্ৰত্যেকজন অসমীয়া মানুহে কুংকি চৌধুৰীৰ সন্মুখত লগত থিয় হোৱা উচিত, তেওঁৰ প্ৰতি সমৰ্থন ব্যক্ত কৰা উচিত। খোৱাঙত যিটো আপুনি দেখিলোঁ যে লুৰিণজ্যোতি গগৈৰ বাসগৃহতো তালাচী অভিযান চলাইছিলে আৰক্ষীয়ে, গতিকে সেইটোৰ লগত এইটোৰ কিবা সামঞ্জস্য? একে এটা প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো গৈছে। গাড়ী ভাঙিছিল কাৰ? গাড়ী ভাঙিছিল লুৰিণজ্যোতি গগৈ। তালাচী চলিল ক'ত? লুৰিণজ্যোতি গগৈৰ ঘৰত। কিয়? আপোনাৰ এজন মন্ত্ৰী, এতিয়াও মন্ত্ৰী হৈ আছে সংবিধানৰ শপত লৈ, তেওঁ ঘোষণা কৰিছে যে কাইলৈৰ ভিতৰত গধূলিৰ ভিতৰত এৰেষ্ট নকৰিলে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিম। তেনেকুৱা এটা ভয়ংকৰ ষ্টেটমেণ্ট দিয়াৰ পিছত সেই মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হ'লনে? তেওঁৰ বিৰুদ্ধে কেছ ৰুজু কৰা হ'লনে? এইটোতো ভয়ংকৰ কথা। আপোনাৰ মোৰ দৰে মানুহে বা বিৰোধী পক্ষৰ কোনোবা এজন মানুহে যদি এই কথা ক'লেহেঁতেন এৰেষ্ট কৰি লৈ যোৱা নহ'লহেঁতেন নে? গতিকে আপোনালোকে চাওক যে আজিৰ তাৰিখতো যিটো সময়ত নিৰ্বাচনী আয়োগে দ্বাৰা প্ৰশাসন নিয়ন্ত্ৰিত হয়, মডেল কোড অফ কণ্ডাক্ট চলি আছে, কোনো মুখ্যমন্ত্ৰী কোনো মন্ত্ৰীৰ অধিকাৰ নাই, তেনেকুৱা সময়তো আৰক্ষীয়ে কেনেকৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহৃত হ'ব পাৰে, এই প্ৰশ্নটোৰ উত্তৰ নিৰ্বাচনী আয়োগে দিব লাগে, আৰক্ষীয়ে দিব লাগে, সকলোৱে দিব লাগে। কেনেকৈ মুখ্যমন্ত্ৰীয়ে মডেল কোড অফ কণ্ডাক্ট চলি থাকোঁতে ক'ব পাৰে যে মই আৰক্ষী পঠাইছোঁ, আলফা পঠিওৱা নাই? এই কথাটো কেনেকৈ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে? তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে? এইটোতো মতো নিৰ্বাচনী আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, কিয় গ্ৰহণ কৰা নহয়? এইবোৰ প্ৰশ্নৰ নিৰ্বাচনী আয়োগে উত্তৰ দিব লাগিব। নিৰ্বাচনী আয়োগ মানে স্বাধীন চেতিয়া এটা সংস্থা বুলি আমি জানো। আজি তেওঁলোকে যদি চৰকাৰৰ বিহেষ্টত, শাসক দলৰ বিহেষ্টত কাম কৰে, তেতিয়াহ'লে তাতকৈ ভয়ংকৰ কথা গণতন্ত্ৰৰ বাবে একো থাকিব। হাৰিয়ানাৰ যুৱক প্ৰণৱ সোমাই থকাৰ কাৰণে গোটেই মাৰপিটৰ ঘটনা সংঘটিত হৈছে, কিন্তু একেই কুংকি চৌধুৰী নিৰ্বাচনী বিধি উলংঘা কৰি হাৰিয়ানাৰ যুৱক থকাৰ কাৰণে তেওঁলোকক সমন জাৰি কৰা হৈছে, কিন্তু তেওঁলোকক খোৱাঙত কিন্তু একো ব্যৱস্থা নাই কৰা। সেইটোৱেতো বাৰে বাৰে আমি কৈ আছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো কেৱল আৰু কেৱল মাত্ৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰত ব্যৱহৃত হৈছে। গোটেই মেচিনেৰীটো, ষ্টেট মেচিনেৰীটো, যিটো হ'ব নালাগিছিল। গতিকে মই ভাবোঁ যে এইটো সময়ত ৰাইজ প্ৰতিবাদমুখৰ হৈছে। ৰাইজে চাইলেণ্টলি, কাইলৈ কোনে চৰকাৰ কৰিব মই ক'ব নোৱাৰোঁ, কিন্তু গোটেই অসমত ঘূৰি মই এটা কথা গম পাইছোঁ যে ৰাইজে চাইলেণ্টলি এবাৰ ভোট কৰিছে, আৰু সেই ভোটত বিজেপি চৰকাৰো নিজেই সন্দিহান যে তেওঁলোকে ক্ষমতাত থাকিব নাথাকে। এইবিলাকৰ দ্বাৰা মই ভাবোঁ যে তেওঁলোকে যে গণনা আৰম্ভ হ'ব 4 তাৰিখে, তাৰ এই সময়ছোৱাত তেওঁলোকে যাতে প্ৰশাসন যন্ত্ৰটোক তেওঁলোকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে সকলোকে ভয় খুৱাবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে। আছিল শান্তনু বৰঠাকুৰ, আৰু এনেদৰে তেওঁ এই মুহূৰ্তত দুৰ্লভ তালুকদাৰ উপস্থিত আছে। কি ক'ব যে কিয় আৰক্ষী এনে বৈষম্যমূলক নীতি, কি ক'ব? পোনপ্ৰথমে এইবিলাক যোনবিলাক হৈ আছে, হয়, কি ক'ব? প্ৰথমে অগণতান্ত্ৰিক চলি আছে, কাৰণ যেতিয়া কুংকি চৌধুৰীয়ে বিজয় গুপ্তাৰ এগেইনষ্টত আপোনাৰ এখন স্কুলত মিটিং কৰিছিল, তেতিয়া আপোনাৰ একো একশ্যন নল'লে। ছেকেণ্ড কথা, কুংকি চৌধুৰীয়ে যেতিয়া এআই দি আপোনাৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, তেতিয়াও কোনো একশ্যন নল'লে। কিন্তু সাধাৰণ আপোনাৰ কুংকি চৌধুৰী এইবিলাক হৈ আছে, এইবিলাকৰ কাৰণে মিছা অভিযোগ, ভিত্তিহীন, এইবিলাক নিশ্চয় এয়া সঁচাকৈ এনেকুৱা যি বৈষম্যমূলক আচৰণ আচলতে কুংকি চৌধুৰীয়ে যিখন এজাহাৰ দাখিল কৰিছিল পাণবজাৰৰ অপৰাধ শাখাত, কিন্তু সেই এজাহাৰখনৰ বিৰুদ্ধে আজিলৈকে কাকো গ্ৰেপ্তাৰ নকৰিলে, কোনো এজনক সোধপোছৰ বাবে আটক নকৰিলে। কিন্তু নৱ কুমাৰ লহকৰ নামৰ এজন বিজেপিৰ পালি নেতাৰ যি গোচৰৰ ভিত্তিতে কিন্তু আজি কুংকি চৌধুৰীকো এনেদৰে মাতি অনা হৈছে সোধপোছৰ বাবে, আৰু লগতে
সৌখিদিনাখন তেওঁৰ ছ'চিয়েল মিডিয়া টীমৰ 4জনক আটক কৰিছিল। বৰ্তমান সময়ত তেওঁলোকক এৰি দিয়া হৈছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু কিহৰ কাৰণে এনেকুৱা ধৰণৰ বৈষম্যমূলক আচৰণ আৰক্ষীয়ে প্ৰদৰ্শন কৰিছে বা বৰ্তমান সময়তো কোনো ধৰণৰ মন্ত্ৰীৰ পাৱাৰ নাথাকে, মুখ্যমন্ত্ৰীৰ পাৱাৰ নাথাকে, সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ ওপৰত বিষয়টো ন্যস্ত থাকে। গতিকে নিৰ্বাচন আয়োগ এই ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু নিৰপেক্ষ হ'ব লাগে নাই, এই প্ৰশ্নও কিন্তু এতিয়া কিন্তু সামাজিক মাধ্যমত হওক বা সচেতন নাগৰিকসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই ক্ষেত্ৰত আৰক্ষীয়েও আৰক্ষীক মানে নিৰ্বাচন আয়োগে কেনেকুৱা ধৰণৰ কি নিৰ্দেশনা দিছে বা তেওঁলোক নিৰপেক্ষ নহয় কিয়, এই প্ৰশ্ন কিন্তু এতিয়া সচেতন মহলত বৰকৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।